নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। হয়, আপোনালোকে ঠিকেই শুনি আছে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হয়, এক গুৰুত্বপূৰ্ণ খবৰ। 12 নতুবা 13 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰীৰ মাজত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। এই কথা ইলেকশ্যন ব্ৰাঞ্চৰ পৰা জানিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰা হ'ব ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা। পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত। ইফালে সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। ৰাজনৈতিক দলৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক, কিয়নো এইবুলি কোনো চিহ্ন নাথাকিব। গাঁৱৰ মানুহে ভালপোৱা ব্যক্তিয়েই পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা, ডাঙৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাই থাকক। ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হয়, জনসাধাৰণৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত। এইবাৰ পঞ্চায়তত কোনো দলৰ প্ৰতীক চিহ্ন নাথাকিব। আমাৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সমান্তৰালভাৱে গ্ৰামোন্নয়ন ও পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আছে। আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিম। আৰু যিহেতু ইতিমধ্যে পঞ্চায়ত আমি ৰাজনীতি মুক্ত হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। যিহেতু পঞ্চায়তৰ যিমানবোৰ ৱাৰ্ড সদস্য হ'ব বা পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব, তাত কোন বিজেপি, কোন এজিপি, কংগ্ৰেছ, UDF বুলি কোনো তাত মাৰ্কা নাথাকিব। সকলোৱে যিহেতু ইণ্ডিপেণ্ডেণ্ট। মই যেনেকুৱাকৈ মই সমষ্টিত মোৰ পাটাচাৰকুচিত কৈছোঁ যে যিমানে নিৰ্দলীয় অংশগ্ৰহণ কৰে সকলোকে মই সমৰ্থন জনাইছোঁ, সকলোৰে মোৰ আশীৰ্বাদ জনাইছোঁ। কাৰণ কিয়, মই যিহেতু নিজে কৈছোঁ যে পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব লাগে। গতিকে ভোজালী সমষ্টিত বা পাটাচাৰকুচি সমষ্টিত আমাৰ যিমানবোৰ ব্যক্তিয়ে নিৰ্দলীয় হিচাপে পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যত অংশগ্ৰহণ কৰিব, মই সকলোকে আশীৰ্বাদ দিছোঁ, শুভেচ্ছা দিছোঁ। আৰু পৰৱৰ্তী সময়ত পিছত আমি চাই ল'ম কি কৰিব পৰা যায়। যিহেতু পঞ্চায়তটো ৰাজনীতি মুক্ত কৰাৰ প্ৰয়োজন, গতিকে ইয়াত আচলতে কোন এজিপি, বিজেপি, UDF, কংগ্ৰেছ এইটো চোৱাটো অনুচিত। কাৰণ কিয়, যিহেতু বহুত এনেকুৱা ব্যক্তি আছে ৰিটায়াৰমেণ্ট হৈ পেলাই আহিলে, 6 মাহ আগতে আহিলে তেওঁ হয়তো জিলা সভাপতিক চিনি নাপায়, অগপৰ মণ্ডল সভাপতিক চিনি নাপায়, হয়তো বিধায়কৰ লগতো সম্পৰ্ক নাই বা গাৰ্জেন মিনিষ্টাৰৰ সম্পৰ্ক নাই। কিন্তু গাঁৱৰ ৰাইজে তেখেতক কৈছে যে নহয়, তেওঁ গাঁওখন চম্ভালিব লাগে, ৰিটায়াৰমেণ্ট হৈ আহিলে, গতিকে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। কিন্তু বেচেৰা পলিটিকেল এফিলিয়েশ্যন নোপোৱাৰ কাৰণে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে সেইসকল ব্যক্তিয়ে নিশ্চিত ওপৰত ভাল পাইছে। গতিকে পলিটিকেল এফিলিয়েশ্যন যেন নালাগে, গাঁৱৰ মানুহে যাক ভাল পায় তেওঁকে ৱাৰ্ড সদস্য কৰিব। ৱাৰ্ড সদস্য 10 জনৰ ভিতৰত যাকে ভাল পায় তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্ট হ'বগৈ। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই, বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিম। আৰু যিহেতু ইতিমধ্যে পঞ্চায়ত আমি ৰাজনীতি মুক্ত হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। যিহেতু